যে যোৱা এবছৰ আগতে আমাৰ BTCৰ এই সংগ্ৰামত অৱৰোহ সংগ্ৰামত প্ৰায় ভালে সংখ্যক মানুহে শ্বহীদ হৈছিল ইয়াতে। এই শ্বহীদ হোৱাৰ বিনিময়ত বিভিন্ন অশেষ চেষ্টাত, মই নকওঁ যে কাৰো চেষ্টা নাই বুলি, আমাৰো চেষ্টা এটা আছিলে। তো বিভিন্ন ক্ষেত্ৰত চৰকাৰী পক্ষৰ লগত যাৰ মিলাপ্ৰীতি আছে তেওঁলোকক মাতি আনি মাধৱ ৰাজবংশী আদি কৰি বিভিন্ন তেওঁলোকক মাতি নিকে বৈঠকটো বহি শ্বহীদ পৰিয়ালক 5 লাখ টকাৰ অনুদান আগবঢ়াইছিলে। কিন্তু অলপ আগতে শুনা পালোঁ যে আমাৰ বগীতৰা আৰু আমাৰ এই বিষ্ণুপুৰৰ কোনোবা প্ৰেম মণ্ডল আৰু কোনোবা বগীতৰাৰ এনেকুৱা মানুহৰ সুৰত আলী তেওঁক 4 লাখ টকাই তেওঁ পাইছে আৰু 1 লাখ টকা তেওঁ পোৱা নাই বুলি আমাৰ বিজনী জিলা অৱৰোহ সুৰক্ষা সমিতি আৰু চিৰাং জিলা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি মহোদয়ক এখন আবেদন দিছে ইয়াৰ ব্যৱস্থা ল'ব লাগে বুলি। আৰু যদি কথাটো সত্য আমি নাজানো, যদি কথাটো সত্য আচলতে আমি মৰ্মাহত হৈছোঁ। কাৰণ কিয় অৱৰোহ সুৰক্ষা সমিতি আমাৰ কোনোবা পৰিয়াল শ্বহীদ হ'ব আৰু সেই শ্বহীদৰ পৰিয়ালকে তেওঁলোকৰ পৰা 1 লাখ টকা তেওঁ যদিহে লৈছে, এইটো খুবেই দুখজনক কথা আৰু অৱৰোহৰ নামত এটা কলংকিত অধ্যায় বুলি কিন্তু আমি পৰিগণিত হ'ব ইয়াত। কথাটো হৈছে কি, আজি বিজনীৰে আমাৰ উলুবাৰীত থুৰিবাৰী চুবাইজাৰ মানস চেৰফা আদি কৰি বিভিন্ন যিখিনি বিজনী চাব যিখিনি আমাৰ পৰিষদৰ সমষ্টি আছে, এই সমষ্টি বিষয়ৰ আগন্তুক পৰিৱেশৰ ক্ষেত্ৰত গণ সুৰক্ষা পাৰ্টি আৰু অৱৰোহ সুৰক্ষা আমি যিহেতু যৌথভাৱে এবাৰ আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম, গতিকে তেনে ক্ষেত্ৰত আমাৰ ৰাইজৰ সহমতখিনি লোৱাৰ কাৰণে আজি উলুবাৰীত আমি আজি অৱস্থিত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে। ইয়াত কিছু সময় আগতে দিহিঙীয়া সমষ্টি MCLA ঘনশ্যাম দাস ডাঙৰীয়াও আছিলে, মোৰ লগত গণ সুৰক্ষা পাৰ্টিৰ জিলা কমিটিৰ আমাৰ সভাপতি মনোৰঞ্জন বৰ্মন ডাঙৰীয়াও আছে, আমাৰ কাৰ্যকৰী সভাপতি অৱৰোহ সুৰক্ষা সমিতি আছে। গতিকে নিশ্চিতভাৱে আগন্তুক দিশত এইবাৰ আমি এখন যুঁজ হ'ব বুলি যেনে কংগ্ৰেছে যেনে কয়, আমি এনেকুৱা অনুভৱ কৰি আগন্তুক 2025 চনৰ পৰিষদ নিৰ্বাচন আমি এক মিছন সুৰক্ষা হিচাপে অনুভূত কৰি আমাৰ সুৰক্ষা কেনেকৈ আমি কৰিব পাৰোঁ ৰাজনৈতিকভাৱে সেয়া নিশ্চিতভাৱে এটা আলোচনা হৈছে। বগীদাৰাৰ মানুহ, মোৰ নাম মোহাম্মদ সুৰত আলী মোহাম্মদ মুছলিমউদ্দিন শ্বেখ। মোৰ ল'ৰা আছিল সুৰত আলী মোহাম্মদ সুৰত আলী। তেওঁ বড় অৱৰোহৰ আন্দোলনত মানে শ্বহীদ হ'ল। তাই আমি কেছ কৰিছিলোঁ। হেমন্ত বিশ্ব শৰ্মাই আমাক 5 লাখ টকা উপহাৰ দিল। তাৰ পৰা 1 লাখ টকা মাধৱ ৰাজবংশী ল'ল, মোক 4 লাখ দিছে। মাধৱ ৰাজবংশীটো মোক চিনি নাপায়, এই নলবাৰীৰ ইফালে ক'ত থাকে, অৱৰোহৰ নেতা হয়। 1 লাখ টকা লৈছে। এতিয়া মই এই 1 লাখ টকাটো খুজোঁ আৰু তাই মানে ওলাই দিছে বুলি দাবী কৰিছিল, ওলাই দিয়া বুলি কৈছিল। 2014 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখে হৈছে। এই 1 লাখ টাকাটা লাগে। আমার ভাই সঞ্জিত মণ্ডল, মোর নাম হল প্রেম মণ্ডল, পিতাজির নাম হল শশধর মণ্ডল। আমি করছিল এই অবরোহ কমিটি আমি কেস করছিল। কেস করার পাছত আমাক সরকারি অনুদান দিছিল 5 লাখ টাকা। পাওয়ার পাছত আমি 5 লাখ টাকা চেক পাইছিলোঁ। পাওয়ার পাছত মাধৱ ৰাজবংশী এই শুনি আমাৰ পৰা 1 লাখ টাকা লৈ গৈছে। সেইটো আমি 1 লাখ টাকাটো আমি চাই, যদি নিদিয়ে তেনেহ'লে হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি দাবী জনাম।